তো হে গাইজ বহুত দিন পিছত তোমালোকৰ মাজলৈ আহিলোঁ মানে বহুত দিনে হ'ল তোমালোকৰ একো ইনফৰমেশ্যন একো আপডেট একো টাইমতে দিব পৰা নাই তাৰ কাৰণে একদম সৰি মোৰ মানে কলেজৰ এডমিশ্যনৰ কামত বহুত বিজি হৈ আছিলোঁ এইকেইদিন মানে ভেজালে নুগুছে আৰু এটাৰ পিছত আজি বোলে এইটো ডকুমেণ্ট পাহৰি গ'লোঁ আকৌ বোলে কালি এইটো লাগে সেইটো লাগে মানে বহুত ভেজাল তাৰপিছত এইবিলাক কাৰণ আৰু কিবা কিবি অলপমান প্ৰব্লেম হৈ আছিল যাৰ কাৰণে নেকি তোমালোকৰ একো এটা ইনফৰমেশ্যন এটা আপডেট তোমালোকৰ ভালৰ টাইমতে দিব পৰা নাই তাৰ কাৰণে একদম সৰি তো এতিয়া মই আহিলোঁ এতিয়াৰ পৰা তোমালোকক ভালদৰে ইনফৰমেশ্যন আপডেট এতিয়া টাইম টু টাইম দি থাকিম তো তোমালোকে চেনেলটোত যিসকলে নতুন গাইছা সকলোৱে ছাবস্ক্ৰাইব মাৰা এতিয়া তোমালোকৰ আজি ভিডিঅ'ৰ মেইন টপিকটোলৈ আমি আগবাঢ়োঁ তো আজি ভিডিঅ'ৰ মেইন টপিকটো হৈছে তোমালোকে যিসকলে এনি ডেটে মানে SSC GD এক্সামটো ভাল কৰিছা ভাল এটা স্ক'ৰ আছে বা ভাবা দৰে স্ক'ৰ কৰিব পাৰিছা বা তোমালোকে যদি ভাবা মোৰ স্ক'ৰটো ছেভ আছে সেইসকলে মানে মোক সুধি থাকে আৰু মাজে মাজে মোক হোৱাটছআপতে হওক মেছেজ কৰি সোধে যাৰ তাত মোৰ নাম্বাৰটো আছে SSC GDৰ কাৰণে আমি ফিল্ডত ৰানিং কৰিলে বেষ্ট হয় না ৰুট ৰানিং কৰিলে বেষ্ট হয় তো তোমালোকৰ এইটো বহুতৰ কনফিউজন লাগি থাকে ভাবিলোঁ এটা ভিডিঅ' বনাই তোমালোকক ধুনীয়াকৈ সকলো কাৰণে বুজাই দিওঁ আৰু তো চোৱা SSC GD যিটো ৰানিং হয় সেই ৰানিংটো তোমালোকৰ ৰুট ৰানিং হয় 5 কিলোমিটাৰ ৰানিং ল'ৰাসকলৰ হয় 24 কোৱালিফাই কৰিব লাগে আৰু ছোৱালীসকলে যিটো 1600 মিটাৰ ৰানিং হয় সেইটো মানে কি তোমালোকৰ ৰুট ৰানিং হয় তো চোৱা এতিয়া তোমালোকে যদি ফিল্ডতে দৌৰি থাকা যদি ৰাস্তাত নাদৌৰা তো তোমালোকৰ কি হ'ব মেইন ফিজিকেলত যাই কেনে ভাগটো অলপ জলদি লাগিব কাৰণ তোমালোকে ফিল্ডৰ পৰা ৰুটটো অলপ হাৰ্ড হয় তো তোমালোকৰ ৰানিংটো অলপ হাৰ্ড তো তোমালোকে অলপ জলদি ভাগ লগা চান্সটো আছে আৰু তোমালোকৰ কাৰণে মই কেইটামান ভাল শ্বুজ দিম যেকেইটা শ্বুজ তোমালোকে লাষ্টত ল'ব পাৰিবা মই কৈ দি আছোঁ ৰুট ৰানিঙৰ কাৰণে একদম বেষ্ট শ্বুজ হয় তো চোৱা তোমালোকে এতিয়া মই কৈ আছোঁ তোমালোকে ফিল্ডতো ৰানিং কৰা তোমালোকে সপ্তাহত ধৰা 2-3 দিন যদি ফিল্ডত যোৱা তো 2-3 দিন তোমালোকে ৰাতিপুৱা মৰ্নিং টাইমত ৰাস্তাটো ৰানিং কৰা তো তোমালোকে ৰাতিপুৱা মৰ্নিং টাইম বুলি কিয় কৈছোঁ তোমালোকে ইভিনিং টাইমত হওক গধূলি টাইমত মানে কি অলপ গাড়ী ঘোঁৰাটো বেছি চলে যাৰ কাৰণে অলপমান ৰিস্ক হৈ যায় আৰু তো সেইকাৰণে মই ইভিনিঙত তোমালোকক কোৱা নাই তোমালোকক কৈ আছোঁ ৰাতিপুৱা টাইমটোত ৰুট ৰানিং কৰা আৰু ভালদৰে ছেভ হৈ কেনে ৰুট ৰানিং কৰিবা কাৰণ জানাই আৰু আজিকালি গাড়ী কেনেকৈ কোনে চলায় তো সেইবিলাক কথা ক'ব নাযাবা কি তো অলপমান ছেভ হৈ কেনে ৰুট ৰানিং কৰিবা আৰু তোমালোকে যদি সপ্তাহত 3 দিনকৈ ফিল্ডত যোৱা তো 3 দিনকৈ ৰুট ৰানিং কৰাটো সবচে বেষ্ট হ'ব কাৰণ SSC GD ফিজিকেলটো ৰুটত হয় তো তোমালোকৰ যে ৰুটত এক্সপিৰিয়েঞ্চ নাথাকে ৰানিং কৰা তো তাতে যাই কিন্তু তোমালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে বা অলপ সেই হ'ব পাৰে আৰু মুঠতে জলদি ভাগ লাগিব পাৰে বা পেট চেট বিষাব পাৰে তো এনেকুৱা প্ৰব্লেম হ'ব পাৰে সেইকাৰণে তোমালোকে ৰুটত ৰানিং কৰা লাহে লাহে অভ্যাস কৰি দিয়া কাৰণ তোমালোকৰ ফিজিকেলৰ কাৰণে বেছি টাইম নাই তোমালোকৰ আগষ্ট মাহৰ ৰিজাল্ট অহাৰ সবচে বেছি হাই চান্স আছে লাষ্টলৈকে তো 15 আগষ্টৰ পৰা 30 আগষ্টলৈকে তো ইমানমান টাইমৰ ভিতৰত তোমালোকৰ ৰিজাল্ট অহাৰ বহুত বেছি হাই চান্স আছে আৰু যদি ইমানমান টাইমৰ ৰিজাল্টটো আহে তো তোমালোকৰ ছেপ্টেম্বৰৰ লাষ্টৰ ফালে বা অক্টোবৰৰ ফালে তোমালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব SSC GD তো সেইকাৰণে কৈ আছোঁ তোমালোকৰ যদি ফিল্ডত ৰানিং কৰি আছা বা তোমালোকে যদি এতিয়াও ৰানিং ষ্টাৰ্ট কৰা নাই তোমালোকে প্লিজ ৰানিংটো ষ্টাৰ্ট কৰি দিয়া হাতত সময় একদমেই কম হৈ আছে কাৰণ তোমালোকৰ ৰিজাল্ট অহাৰ লগে লগে তোমালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব 1 মাহৰ ভিতৰতে তো সেইকাৰণে কৈ আছোঁ তাৰপিছত কিন্তু একদমেই টাইম নাপাবা ৰিজাল্ট অহালৈকে ৰখি থাকিলে তো তোমালোকে এতিয়া এনচাৰ কিটটো নিজৰ স্ক'ৰটো গমেই পাই গৈছা তাৰ পৰা অলপ কম বেছি হ'ব আৰু বেছি হোৱা চান্সটো বহুত বেছি আছে কম হোৱা চান্স বহুত কম আছে তো তোমালোকে ৰিজাল্টলৈকে ৱেইট নকৰি যিসকল এনচাৰ কিট 50+ স্ক'ৰ আহি আছে তো সেইসকলে ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলোৱা বাকী যি হয় সময়ত দেখা যাব আৰু মুঠতে যিসকলে 50+ স্ক'ৰ আহি আছে তোমালোকে ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাই যোৱা এতিয়া মেইন কথা কৈয়ে দিলোঁ তোমালোকৰ ৰাস্তাটো ৰানিং কৰা তোমালোকে ফিল্ডতো কৰা একেবাৰে ফিল্ডতো এৰি নিদিবা তোমালোকে ৰাস্তাটো কৰি যোৱা কাৰণ তোমালোকে আছাম পুলিচৰো ফিজিকেল আহি আছে যদি ইয়াত নহয় ইয়াততো হ'বই লাগিব ন তো সেইটো কাৰণে কৈছোঁ সপ্তাহত 3 দিনকৈ ফিল্ডত যোৱা 3 দিনকৈ ৰাতিপুৱা মৰ্নিং টাইমত তোমালোকে ৰুট ৰানিঙো কৰা আৰু এতিয়া বহুতে মোক মানে সুধি থাকে আৰু মই বৰ্তমান কি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ চোৱা মোৰ সিদিনা BTC ফৰেষ্ট গাৰ্ডত ফিজিকেল দিব গ'লোঁ তোমালোকে চাই গমেই পাইছা আগৰ ভিডিঅ'কেইটা যদি চাইছা তো তাতে মোৰ কি হ'ল 161 মোৰ হাইট আছে তো তাতে 163 হাইট লাগে তো মোক হাইটত ওলাই দিলে তেতিয়া চোৱা মোৰ আছাম পুলিচৰ কাৰণে হাইটত নহয় 1.5 চেণ্টিমিটাৰ হাইট কম হয় তো SSC GD কথাটো ক'বই নাযাওঁ 4 চেণ্টিমিটাৰ হাইট কম হয় কমচে কম 1.5 ইঞ্চি তো এইখিনিত মই এক্সপেক্ট নকৰোঁ যে মোৰ তাতে চিলেকশ্যন হৈ যাব কাৰণ হাইটটো কম কাৰণ আছাম পুলিচৰ কাৰণে হাইটটো আহিব কমচে কম 1.5 বছৰ সময় লাগি যাব বা 1 বছৰ মিনিমাম তো সেইকাৰণে মই ভাবিছোঁ এতিয়া মই SSC MTS বুলি এটা এক্সাম আছে তোমালোকে চাগে বহুতে জানা চাগে কিছুমানে প্ৰিপেৰেশ্যন কৰি আছে SSC MTSৰ কাৰণে সেইটো এক্সামটো মানে কি এটাই এক্সাম হয় কোনো ডাবল এক্সাম নহয় না ফিজিকেল হয় না মেডিকেল হ'লেও এইটো নাম মাত্ৰে মেডিকেল আৰু একো হেৰি নাই তো মানে কি তাত মানে যিটো এক্সাম হয় সেশ্যন 1 আৰু সেশ্যন 2 বুলি এক্সাম হয় আৰু তাৰে এক্সামটো সেশ্যন 1ত তোমালোকৰ মেথছ ৰিজনিং থাকে যিসকল কেণ্ডিডেট মানে মেথছ ৰিজনিঙত একদম কেঁচা আৰু সেইসকলে এইটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে কৰিব পাৰা 10 পাছ হ'লে হয় মিনিমাম কোৱালিফিকেশ্যন আৰু লগতে তোমালোকৰ
GKGS সেশ্যন 2 GKGS আৰু ইংলিছ আহিব তো তোমালোকৰ ইংলিছ আৰু GKGSৰ সবচে বেছি ফোকাস কৰিব লাগিব আৰু কাৰণ ম্যাথছ আৰু তোমালোকৰ যেটো ৰিজনিং হয় হেতু জাস্ট কোৱালিফাই তোমালোকৰ SC ST হলে তোমালোকৰ 8টা মান কোৱেশ্চন কৰিলে হৈ যাব মিনিমাম আৰু তোমাৰ OBC হলে 10 11টা আৰু যদি তোমালোকৰ জেনেৰেল হোৱা 12 13টা কোৱেশ্চন কৰিলে কোৱালিফাই তো কোনো মাৰ্ক প্লাসে নহয় এটো এক্সামৰ মই ধুনিয়াকে যদি তোমালোকে জানিব খোজা হেতু এক্সামৰ বিষয়ে ডিটেইলত একদম মজাকে বুজাই কেনে ভিডিও বনাই দিম তোমালোকে কমেন্ট কৰি কোৱা কোনে কোনে এটো এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আৰু মই ভিডিও বনাই দিব লাগিব নেকি এক্সাম বিষয়ে তো তোমালোকে আৰু সিলেবাস মই ধুনিয়াকে ফলো কৰি আছো তোমালোকে যে বিচৰা হেতু এক্সামৰ কাৰণে যি অকল হাইট কম বা এটো এক্সামৰ কাৰণে কিন্তু মনত ৰাখিবা এটো এক্সামৰ অলমান কাট অফ তো বেছি যায় ধৰা 150 ফাইনাল এক্সাম তো 150 মাৰ্কৰ হয় সেশন 2 120 ৰ ওপৰ কাট অফ যায় আমাৰ অসমৰ কাৰণে গুৱাহাটীত 122 24 এনকে যায় আৰু মুঠতে তোমালোকৰ টাৰ্গেট 130 প্লাস স্কোৰ এটা হ'ব লাগিব আৰু তেতিয়া 150 ৰ ভিতৰত আৰু 150 ভিতৰত 130 টাৰ্গেট ৰাখিলে তোমালোকৰ আৰামছে কোৱালিফাই হৈ যাবা তো এইটো এক্সামৰ বিষয়ে তোমালোকে যে আৰু ডিটেইলত জানিব বিচাৰা কবা মই ধুনিয়াকে বনাই দিম তো মই বৰ্তমান ক'ব গলে হেতু এক্সামৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছো সিলেবাস বনাই লালে মানে একদম সিৰিয়াসলি কৰা নাই বাট লাহে দিনত 1 ঘণ্টা 2 ঘণ্টাকে পঢ়ি আছো আৰু এইটো এক্সামৰ কাৰণে তোমালোকে 5-6 ঘণ্টাকে পঢ়িব একো দৰকাৰ নাই তোমালোকে ম্যাথছ ৰিজনিং আধা ঘণ্টাকে 1 ঘণ্টা দুটা সাবজেক্টত দিলে হয় কাৰণ এটো কোৱালিফাই এটো ইমান ফোকাস কৰিব নালগে আৰু মেইন কথা তোমালোকে GKGS তোমালোকে 1 ঘণ্টা দিব পাৰা আৰু ইংলিছত 1 ঘণ্টাকে দিব পাৰা তো হেনকে দিব বিচাৰা তো দিব পাৰা বা তোমালোকে যে ভাবা কি মই বলে GKGS 2 ঘণ্টা দিম ইংলিছত 2 ঘণ্টা 4 ঘণ্টা আৰু এফালে 1 ঘণ্টা 5 ঘণ্টা মুঠতে তোমালোকে যিমানো টাইম দিয়া তোমালোকৰ কাৰণে ভাল তো মিনিমাম 3 ঘণ্টা মানকে টাইম দিলে এটো এক্সামত তোমালোকৰ 6 মাহৰ ভিতৰত সিলেবাস কমপ্লিট আৰু এক্সামৰ কাৰণে ফুল প্ৰিপেয়াৰ্ড হৈ যাবা তো বাকি ভিডিওটো মই তোমালোকে বিচাৰিলে মই ডিটেইলত হেতু এক্সামৰ ওপৰত ভিডিও মানে বনাই দিম তো বাকি এটো আৰু তোমালোকক এতিয়া মই কৈ আছো SSC GD কাৰণে ৰুট ৰানিং কাৰণে বেষ্ট চুজ মই এটা টেক কৰি দিছো ধুনিয়া আন্ডাৰ 1000 ভিতৰত হয় 1k ভিতৰত তো তোমালোকে ললে লব পাৰা খুব ধুনিয়া চুজ হয় মই নিজে এটা ইউজ কৰি আছো তাৰে বহুত বঢ়িয়া হয় আৰু তো তোমালোকে লব বিচাৰে লব পাৰা ধুনিয়াকে মই টেক কৰি দিছো ইয়াতে তো তোমালোকে লব বিচাৰে লৈ লবা